তিতাবৰস্থিত কৃষি গৱেষণা কেন্দ্ৰৰ পৰা উন্নত মানৰ ধানৰ বীজ ক্ৰয় কৰি বিপদত পৰিছে কেইবাজনো কৃষক। উন্নত প্ৰজাতিৰ ধানৰ নামত ওলাইছে কেৱল পতান। তিতাবৰৰ ৰঙাজানৰ কৃষকৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। অন্য বীজৰ তুলনাত যথেষ্ট উন্নত প্ৰজাতিৰ নুমলী নামৰ ধানবিধ ক্ৰয় কৰাৰ পিছতেই কৃষি কৰ্মৰ ক্ষেত্ৰত নুমলী ধানৰ কঠীয়া সিঁচাৰ পিছতো কঠীয়াৰ বীজটো লোৱাত এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে। উন্নত জাতৰ নুমলীৰ দৰে ধানৰ বীজে তিতাবৰস্থিত কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰকৃত ছবিখন উন্মোচন কৰিছে। 40 টকাত ক্ৰয় কৰি আনি এইটো ৰূপ ল'লে বাৰু কৃষকৰ কি অৱস্থা হ'ব আৰু আপুনিয়ে নিজে চিন্তা কৰকচোন বাৰু। মোৰো আকৌ সেই তাৰ পৰাই আনিছিলোঁ, মোৰ হালপতিজনে মই আনিছিলোঁগৈ কৃষি গৱেষণা কেন্দ্ৰৰ পৰা। মই আনিছিলোঁ 20 কেজি, হালপতিজনে সম্ভৱ 40 কেজি নিছিল এই নুমলীয়ে। মই মানে এইকেইদিন আজি 7 দিন হৈ গ'ল, গজা নাই। মই উপায় নাইকিয়াত মানে মই এতিয়া সেই আধা কেজিমান গজালি দেখিছোঁ য'ত ত'ত। কিবা এটা ৰকচোন বুলি ভাবিছোঁ, মোৰতো গ'লেই সেইখিনি পইচা পাতিটো বাদে সময়খিনি গুচি গ'ল, লেবাৰ গুচি গ'ল, হাজিৰা গুচি গ'ল, মেচিন চেচিন মাৰিছোঁ। আমাৰতো এইবাৰ এই ৰোৱা কি হয় ধৰিব পৰা নাই।